होजाई में आज असम भाषिक संख्या लघु उन्नयन बोर्ड द्वारा ई रिक्शा तथा मोपेड फॉर्म वितरण कार्यक्रम के दौरान भारी भीड़ देखने को मिली। सूचना पाकर भारी संख्या में लोगों ने होजाई स्टेडियम में सुबह से कतार में खड़े थे। असम भाषिक संख्या लघु उन्नयन बोर्ड के अध्यक्ष शिलादित्य देव ने उपस्थित होकर फॉर्म वितरण किया। अधिक भीड़ होने के कारण कुछ ही फॉर्म वितरण हो पाई। बाद में लोगों को ऑनलाइन फॉर्म भरने की बात कही गई। शिलादित्य देव ने बताया कि जिसको फॉर्म नहीं मिला है उन्हें चिंता करने की जरूरत नहीं है। वह लोग 1 दिसंबर से 30 दिसंबर तक ऑनलाइन आवेदन कर सकते हैं। शिलादित्य देव ने और क्या कुछ कहा, सुने। इतिमध्ये आमी बहुत फॉर्म दिलु, किन्तु देखा गैसे जे आरु मानु आहि आछे, आरु फॉर्म बिचारि आछे। সেইকাৰণে आमी আজি এটা निर्णय লৈছো যে আমাৰ এই ফৰ্মটো মেন্ডেটৰী নহয়, যে ফৰ্ম লৈ পেলাই এপ্লাই কৰিব লাগিব। আজি এইটো মেন্ডেটৰী নহয়। 1 ডিসেম্বৰৰ পৰা 30 ডিসেম্বৰত লৈ আপোনালোকে মন কৰিব যে আমাৰ যেটো ফৰ্ম আছে, এপ্লিকেশ্যন ফৰ্ম, এই এপ্লিকেশ্যন ফৰ্মৰ পিছফালে গাইডলাইন আছিলে আৰু এই গাইডলাইনত ক্লিয়াৰলি মেনশ্যন কৰা আছে যে 1 ডিসেম্বৰৰ পৰা 30 ডিসেম্বৰলৈ সকলো মানুহ যিসকল লিংগুইষ্টিক মাইনৰিটিত পঢ়ে তেওঁলোকে এপ্লাই কৰিব পাৰিব। মই আকৌ ক'ব বিচাৰিছোঁ গোটেই অসমবাসীৰ কাৰণে যিসকল ভাষিক সংখ্যালঘুটো বুজি পাব লাগিব। ধাৰ্মিক সংখ্যালঘু নহয়, ভাষিক সংখ্যালঘু। এই ভাষিক সংখ্যালঘু মানুহসকলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আমাৰ ৱেবছাইট হৈছে www.linguisticminority.com। এই linguisticminority.com যেটো আমাৰ ৱেবছাইট আছে, তাতে এইটো খুলি যাব 1 ডিসেম্বৰৰ পৰা। 1 ডিসেম্বৰৰ পৰা যেতিয়া খুলি যাব তেতিয়া তেওঁলোকে তাতে এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ খোলা থাকিব। আৰু যেতিয়া তেওঁলোকে এপ্লাই কৰিব অনলাইন, তেতিয়া আপোনাৰ কোনো ধৰণৰ ফিজ দিব নালাগে, কোনো ধৰণৰ ফিজ জমা কৰিব নালাগে, কোনো ধৰণৰ নথিপত্ৰ জমা কৰিব নালাগে। তেওঁলোকে মাত্ৰ এপ্লাই কৰিব। তাৰপিছত যিমানখিনি মানুহ পাব, যিখিনি মানুহ সিলেক্টেড হ'ব, সেই বেনিফিচিয়াৰীসকলে তেতিয়া নথিপত্ৰ জমা কৰিব লাগিব। তেওঁলোকৰ ড্ৰাইভিং লাইসেন্স দেখাব লাগিব, তেওঁলোকৰ এজ প্ৰুফ দেখাব লাগিব, তেওঁলোকৰ BPL মানে প্ৰুফ দিব লাগিব, তেওঁলোকে যে BPL হেতু প্ৰমাণ দিব লাগিব। আৰু এটা কথা মনত ৰাখিব লাগিব, বাৰে বাৰে যেটো আমি কৈ আহিছোঁ যে লিংগুইষ্টিক মাইনৰিটি মানে ধাৰ্মিক সংখ্যালঘু নহয়, ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব পাৰিব। আৰু বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰলৈ। আৰু যিসকলে ই ৰিক্সা নিজে চলাব তেওঁলোকে পাব। এইটো কিন্তু আমি এটা গ্যাৰেণ্টি দিব পাৰোঁ যে যিসকলে ই ৰিক্সা চলাব তেওঁলোকে এপ্লাই কৰিব লাগে, তেওঁলোকে মাজতে পাব। আৰু যিসকলে ভাড়া দিব বা যিসকলে বিক্ৰী কৰি দিব তেওঁলোকৰ এগেইনষ্টত কিন্তু কেছও হ'ব। একদম আমাৰ বোৰ্ডৰ পৰা আমি কেছ ৰুজু কৰিম। এইবিলাক নহ'ব, এটা নো কৰাপশ্যন। আৰু এটা কথা গম পাইছোঁ যে কিছুমান মানুহ বোলে ফৰ্ম বিক্ৰী কৰি আছে, তেওঁলোকে নিজে আনি দিব বুলি কৈ আছে 5,000 টকা 10,000 টকা। এইবিলাক কোনো ধৰণৰ এনেকুৱা কথা নাই। ইভেন কি মই নিজেও দিব নোৱাৰিম, ইয়াতে ড্ৰ বেচিছত হ'ব। যাৰ ভাগ্যত লিখা আছে তেওঁলোকে পাব। সেইকাৰণে এইটো ভাবিব নালাগে যে কাৰোবাক ধৰিলে, কাৰোবাক মানে ৰিকুৱেষ্ট কৰিলে তেওঁলোকে পাই যাব, এনেকুৱা ধৰণৰ কোনো কথা নহয়। কিন্তু আমি আমাৰ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ পৰা এইখিনি আমি কৰিব বিচাৰিছোঁ আমাৰ ভাষিক সংখ্যালঘু মানুহসকলৰ কাৰণে। সেইটো যেন মানুহে পজিটিভলি লয়।